নমস্কাৰ ফ্ৰেন্ডছ সকল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো আজি কি বিষয়ত কথা পাতিম আপোনালোকে থাম্বনেলটো চাই গম পাই গৈছে যে অসম পুলিচৰ এটা পোষ্ট আছে গ্ৰেড 4 ৰ এটো হৈছে ছাপাই কৰ্মচাৰী পোষ্ট হয় পোষ্ট নেমটো হৈছে ছাপাই কৰ্মচাৰী পোষ্ট তো বনুৱানী সকল এই ছাপাই কৰ্মচাৰী পোষ্টৰ বাবে বহুতে মোক কমেন্ট কৰিছে যে দাদা ডিগ্ৰী পাছ হতে এপ্লাই কৰিব পাৰিবনে তাৰ পিছত বহুতে ছোৱালী হতে কমেন্ট কৰিছে যে দাদা আমি এপ্লাই কৰিব পাৰিমনে তাৰ পিছত আৰু বহুতে কমেন্ট কৰিছে যে সাৰ্টিফিকেটটো কৰ পৰা পাম তো সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টো জনাই দিম তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব তো স্কিপ কৰি দিয়ে তেন্তে একো বুজি নাপাব তো ফ্ৰেন্ডছ সকল প্ৰথম কথাটো হল যে এটো হৈছে গ্ৰেড 4 ৰ পোষ্ট ছাপাই কৰ্মচাৰীৰ এই পোষ্ট নেম হৈছে গ্ৰেড 4 আপোনালোকে জানে যে ইয়াতে কোৱালিফিকেশন দিছে যে 8 পাছৰ পৰা আপ টু 12 পাছ লৈকে তো ডিগ্ৰী পাছ যিসকলে কৰিছে এটো এপ্লাই কৰিব নোৱাৰিব যদি এপ্লাই কৰে এটো ৰিজেক্ট হৈ যাব হয় ফ্ৰেন্ডছ সকল আপোনালোকে যদি ডিগ্ৰী পাছ কৰিছে আৰু এক্সচেঞ্জ কাৰ্ডৰ ডিগ্ৰী পাছ আপোনালোকে দিয়া আছে যদি তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব নোৱাৰিব হাই সেকেন্ডাৰী পাছ হতে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছ হতে এপ্লাই কৰিব পাৰিব 8 পাছ হতে এপ্লাই কৰিব পাৰিব কাৰণ এটো গ্ৰেড 4 পোষ্ট হয় আৰু এই পোষ্টৰ বাবে আপোনালোকৰ কোনো ধৰণৰ ইন্টাৰভিউ নহয় ইন্টাৰভিউ বুলি ক'লে ৰিটেন টেষ্ট কোনো ধৰণৰ নহয় তাৰ পিছত ফিজিক্যাল যেটো দৌৰাদৌৰি 3200 মিটাৰ 1600 মিটাৰ লং জাম্প হাই জাম্প এনেকুৱা কোনো ধৰণৰ ইন্টাৰভিউ নহয় ইয়াতে অকল আপোনালোকৰ মেডিকেল টেষ্ট কৰোৱা হ'ব তাৰ পিছত আপোনালোকৰ জোক মাপ কৰিব হাইট চেষ্ট মাপা হ'ব তাৰ পিছত আপোনালোকৰ চকুৰ যেটো কালাৰ ভিজন এটো পৰীক্ষা কৰা হ'ব তাৰ পিছত আপোনালোকৰ ভৰি হাত সকলোখিনি মানে চেক কৰিব যে ঠিক আছে নে নাই তাৰ পিছত আপোনালোকৰ ভাইবা অৰেল মানে কোশ্চিন hudiব এনেকুৱা ধৰণৰ এই ইন্টাৰভিউটো হয় যোৱা বছৰ এই ইন্টাৰভিউ মই নিজে দিছিলো হেডিয়া মোৰ যেটো আইডিয়া অভিজ্ঞতা হৈছে এটোলৈ মই আপোনালোকক শেয়াৰ কৰিছো তো আপোনালোকে যদি 8 পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে বা হাই সেকেন্ডাৰী পাছ কৰিছে তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আৰু যিসকলে ভাবি আছে যে দাদা মই ডিগ্ৰী পাছ কৰিছো কিন্তু এক্সচেঞ্জ কাৰ্ডত মোৰ হাই সেকেন্ডাৰী দিয়াহে আছে তেতিয়া হলেও এপ্লাই কৰিব পাৰিব অকল আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডত যদি হাই সেকেন্ডাৰী পাছ থাকে তেন্তে এপ্লাই কৰিব পাৰিব আৰু যদি এক্সচেঞ্জ কাৰ্ডত যে ডিগ্ৰী পাছ আপডেট কৰিছে তেন্তে এপ্লাই কৰিব নোৱাৰিব তাৰ পিছত দুই নম্বৰ কথাটো হল যে এই পোষ্টৰ বাবে ছোৱালীহতে বহুতে মোক কমেন্ট কৰিছে যে দাদা ফিমেলৰ বাবে পোষ্ট আছে নে আছে ইয়াতে ফিমেল ক্যান্ডিডেটও এপ্লাই কৰিব পাৰিব ফিমেলৰ বাবে কম পোষ্ট হয় আপোনালোক এডভাৰটাইজমেন্ট চাব পাৰিব এটো হৈছে এডভাৰটাইজমেন্ট ইয়াতে লিখা আছে চাওক ফিমেলৰ বাবে কিমানটা পোষ্ট মেলৰ বাবে কিমানটা পোষ্ট ইয়াতে দিয়া আছে তো বনুৱানী কল ফিমেল ক্যান্ডিডেটও এপ্লাই কৰিব পাৰিব আৰু বহুতে মোক কমেন্টত সুধিছে যে দাদা ছাপাই কৰ্মচাৰীৰ মানে যেটো এপ্লাই কৰিম তাতে এটা ডকুমেন্ট বিচাৰিছে মানে এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচাৰিছে সেই সাৰ্টিফিকেটটো আমি কৰ পৰা পাম তো বনুৱানী কল এই এডভাৰটাইজমেন্টত লিখা আছে যে সাৰ্টিফিকেটটো মিউনিসিপালিটি বোৰ্ডৰ পৰা হ'ব লাগিব নহলে এনজিঅ'ৰ ৰেজিষ্ট্ৰেচন গভটপ ৰেজিষ্ট্ৰেচন থাকিব লাগিব এতিয়া কথা হল যে আপোনালোকক এক্সপেৰিয়েন্স সাৰ্টিফিকেট হেইভাবে দিছে যাতে আপোনালোকে সেই কামটো কৰি আহিছে তেতিয়া হলে যে সাৰ্টিফিকেটটো পাব মিউনিসিপালিটি যাব সাৰ্টিফিকেট লাগে এনেকা কৰটো নিদিব আপোনালোকক কাম কৰিব লাগিব 1 ইয়াৰ্ছৰ কাম কৰা হ'ব লাগিব আপোনালোকে যদি কাম কৰে তেতিয়াহে সাৰ্টিফিকেটটো লাভ কৰিব পাৰিব তো আপোনালোকে ডাইৰেক্ট গৈ এই সাৰ্টিফিকেটটো নিদিব হিয়তে মিউনিসিপালিটি বোৰ্ডৰ পৰা নিদিব এনজিঅ'ৰ পৰাও নিদিব আপোনালোকৰ কাম কৰি থকা হ'ব লাগিব তো বহুতে গহতি আছে যে দাদা আমি সাৰ্টিফিকেটটো তাৰ পৰা ল'ব পাৰিম নে মিউনিসিপালিটি বোৰ্ডৰ পৰা এনেকা কৈ নিদিব সাৰ্টিফিকেট আপোনালোকক কাম কৰা হ'ব লাগিব 1 বছৰ 2 বছৰ কাম কৰিব তাৰ পিছতে আপোনালোকক সাৰ্টিফিকেট দিয়া হ'ব এটোৱে কথা কাৰণ সাৰ্টিফিকেট ল'বলৈ হলে আপোনালোকৰ কাম কৰিবই লাগিব মিউনিসিপালিটি বোৰ্ডত কাম কৰক তেতিয়াহে সাৰ্টিফিকেটটো লাভ কৰিব পাৰিব নতুবা আপোনালোকে যদি এনজিঅ'ত কাম কৰিছে গভ ৰেজিষ্টাৰ এনজিঅ'ত তেতিয়া হলে সাৰ্টিফিকেটটো পাব তো ফ্ৰেন্ডছ সকল ক্লিয়াৰ হৈ গল তো ফ্ৰেন্ডছ সকল এই ছাপাই কৰ্মচাৰীৰ বাবে এজ লিমিটটো দিছে 18 পৰা 40 বছৰ লৈকে ইয়াতে 18 পৰা 40 বছৰ যিসকলে আছে হিয়তে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সনৰ পাব যিসকলে এসসি এসটি আছে 5 ইয়াৰ্স ওবিসিৰ বাবে 3 ইয়াৰ্স এজ ৰিলেক্সন পাব আৰু তো এই ইন্টাৰভিউটো ইয়াৰ আগৰ বছৰ মই দিছিলো হেইভাবে আপোনালোকক জনাই দিলো যে আপোনালোকে যদি 18 পৰা 40 বছৰ আছে হাই সেকেন্ডাৰী পাছ কৰিছে বা মেট্ৰিক পাছ বা 8 পাছ কৰিছে তেন্তে আপোনালোকে এপ্লাই কৰি দিওক আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো লাগিব এটো এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আৰু যদি আপোনালোকৰ মানে এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি
নাথাকে আপোনালোকৰ তেতিয়া হলেও এপ্লাই কৰিব পাৰিব আৰু যিসকলে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে যিসকলে ধৰি লওক মিউনিসিপালিটিত কাম কৰিছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট পাইছে হিয়তে তো একেবাৰে এপ্লাই কৰিবই পাৰিব আৰু হিয়তৰ বাবে 5 মাৰ্কস এক্সট্ৰা পাব যিসকলে সাৰ্টিফিকেট আছে 5 মাৰ্কস এক্সট্ৰা দিব তো ফ্ৰেন্ডছ সকল আজি এইখিনি ভিডিও আছিল সাফাই কৰ্মচাৰী আহাগৰ সকলোখিনি বুজি পাইছে যদি নবুজে কমেন্টত জনাই দিব মই ৰিপ্লাই কৰিম তো বন্ধুসকল আজিৰ ভিডিওটো এইখিনিয়ে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলক শেয়াৰ কৰি দিব